অনুসূচিত জনজাতিৰ চাৰ্টিফিকেট পাই আছে, পাই থাকিব। কোনোবা জিলাত কথাটোৰ যদি অলপ ভুল ব্যাখ্যা কৰি পেলাই কোনোবাই নোপোৱাকৈ আছে, সেইখিনিও চৰকাৰে শুধৰণি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব। শৰণীয়া শব্দটো সাংবিধানিক অৰ্ডাৰটোত উল্লেখ নাই। আমি সেইকাৰণে অসম চৰকাৰে আমি সেইটো সংশোধনীৰ কাৰণে কেন্দ্ৰীয় চৰকাৰলৈ ইতিমধ্যে প্ৰস্তাৱ প্ৰেৰণ কৰি ৰাখিছোঁ। তো এই কছাৰী জনগোষ্ঠীটোৰ সৰ্বাংগীন উন্নয়নৰ ক্ষেত্ৰত অসম চৰকাৰখন সম্পূৰ্ণৰূপে জনগোষ্ঠীটোৰ লগত আছে আৰু অসমৰ এটা প্ৰাচীন খিলঞ্জীয়া জনগোষ্ঠী হিচাপে তেওঁলোকক আগুৱাই নিয়াৰ দায়িত্বও অসম চৰকাৰৰ আছে আৰু সেই দিশত আমি কাম কৰিম বুলি আজি মই আশ্বাস দিওঁ আৰু তেওঁলোকেও সকলো ধৰণৰ সহযোগিতাৰ আশ্বাস প্ৰদান কৰে। বাৰে বাৰে শৰণীয়া কছাৰী মানে যিখন জনজাতীয় প্ৰমাণপত্ৰ সেইখন এবাৰ মানে গৃহীত হয় বা কাম কৰে আৰু এবাৰ সেইখনকে আকৌ নাকচ কৰে। বৰ্তমান মানে এই চৰকাৰ বিজেপি চৰকাৰ মই কথাটো মই একদম সৰল কৰি বুজাই দিম। মই অনুসূচিত জনজাতি, কিন্তু মই মিচিং মানুহ এইটোও জানে। কিন্তু যদি চাৰ্টিফিকেটখন মিচিং বুলি লিখে, চাৰ্টিফিকেটখন ৰিজেক্ট হয়, কাৰণ মিচিং শব্দটো সংবিধানৰ সংশোধন মানে অৰ্ডাৰটোত নাই, তাতে মিৰি বুলি আছে, সেইকাৰণে মিৰি বুলিয়ে লিখিব লাগিব। এতিয়া শৰণীয়া শব্দটো নাই, আছে কছাৰী বুলি, গতিকে চাৰ্টিফিকেটখন কছাৰী বুলি দিলেই হ'ল। তাত শৰণীয়া শব্দটো লিখি দিলে, শব্দটো যিহেতু কনষ্টিটিউশ্যনেল অৰ্ডাৰটোত নাই, তেতিয়াই ইয়াক লৈ পেলাই এটা অসুবিধাৰ সৃষ্টি হয়। গতিকে এতিয়া যিহেতু কছাৰীটো তালিকাভুক্ত হৈ আছে আৰু তেওঁলোকৰ নৃতাত্ত্বিকভাৱে তেওঁলোক কছাৰী মূলৰ মানুহ হয়, গতিকে শৰণীয়াই হওক বা অন্য কছাৰী মূলৰ মানুহেই হওক, তেওঁলোকে চাৰ্টিফিকেট পোৱাত কোনো সাংবিধানিক বাধা নাই। বৰ্তমান সময়ৰ এই যিটো শৰণীয়া জনগোষ্ঠীৰ মানুহখিনিয়ে ভোট বৰ্জন কৰিম বুলি কৈছিলে, ভোট বৰ্জন নকৰে, তেওঁলোকে সিদ্ধান্ত লৈছে ভোট বৰ্জন নকৰে, কাৰণ মই স্পষ্টভাৱে কথাখিনি কৈছোঁ, তেওঁলোকে আজিৰ পৰা পূৰ্ণ সহযোগিতা কৰিব, নিৰ্বাচনত ভোটদান কৰিব। খুব সোনকালে এই মাহৰ শেষৰ ফালে, নহ'লে মে' মাহৰ প্ৰথম কিছু সংখ্যকটোতো আপুনি এতিয়া গণনা কৰিব নোৱাৰে কোনে কিমান দিব। ইলেকশ্যন এটা হৈছে, গতিকে ইলেকশ্যনত যিসকলৰ প্ৰতিদ্বন্দ্বিতা কৰিছে সকলোৰে ৰঞ্জিত ভাৱ এটা আছে। কিন্তু এতিয়া ইয়াতে ঢৌ যিটো আছে যে দৰং ওদালগুৰি এইটো সমষ্টিতটো মই কোনো প্ৰতিদ্বন্দ্বিতাই দেখা নাই। ইয়াত বিজেপি প্ৰাৰ্থীগৰাকী অনায়াসে জয়লাভ কৰিব। পূৰ্বৰ তুলনাত মানে কি এইবাৰ লোকসভা নিৰ্বাচন বিশেষকৈ বিজেপি প্ৰাৰ্থীয়ে গাঁৱে ভূঞে মানে বিভিন্ন মানে সভা অনুষ্ঠিত কৰা দেখা গৈছে, শংকাত ভুগিছে নেকি? শংকাত ভোগাত নহয়, আজি চব নিৰ্বাচন বুলি ক'লে এটা বিশাল কাৰবাৰ। আজি ভাৰতীয় জনতা পাৰ্টীৰ যিটো নেটৱৰ্ক আছে, সেই নেটৱৰ্ক আজি অন্য কোনো দলৰ তেনেকুৱা এটা নেটৱৰ্ক নাই। কংগ্ৰেছ দলৰ এটা সময়ত নেটৱৰ্ক আছিল, সেই নেটৱৰ্ক ভাঙি চিঙি তছনছ হৈ গৈছে, সেই নেটৱৰ্ক এতিয়া ছিন্ন বিচ্ছিন্ন হৈ গৈছে। আমাৰ নেটৱৰ্ক আটাইতকৈ শক্তিশালী, আৰু যিহেতু নেটৱৰ্ক আছে, আমাৰ বুথলৈকে সভা কমিটি আছে, আনকি প্ৰতি বুথে বুথে যুৱ বাহিনী আছে, মহিলা বাহিনী আছে, প্ৰতিটো বুথত পৃষ্ঠা প্ৰমুখ আছে। গতিকে আমাৰ প্ৰত্যেক বুথে বুথে আমাৰ সভা অনুষ্ঠিত হৈছে। হ'ব। কোকৰাঝাৰ সাংসদ নৱ শৰণীয়া দুবাৰকৈ তেওঁ শৰণীয়া জনগোষ্ঠীৰ প্ৰমাণপত্ৰ লৈ সাংসদলৈ নিৰ্বাচিত হয়, কিন্তু এইবাৰ তেওঁৰ নমিনেশ্যনটো বাতিল হৈছে, যিহেতু এটা হাইকোৰ্টে ৰায় দিছিলে যে তেওঁ শৰণীয়া কছাৰী মূলৰ নহয়। মানে তেখেতৰ যিটো লিগেচি ডাটা, সেই লিগেচি ডাটাটোত ওলাইছে যে তেখেত কোচ হয়, গতিকে সেই লিগেচি ডাটাৰ ভিত্তিত তেখেতক নাকচ কৰিছে। গতিকে এতিয়াতো অসমত NRC হৈ গ'ল, লিগেচি ডাটা যে কছাৰী মূলৰ হয়নে নহয়, গতিকে সেইটো এতিয়া আদালতত আছে, মই মন্তব্য নিদিওঁ। কিন্তু মই জাষ্ট ইমানখিনিয়ে জানো যে তেখেতৰ মূলটো অৰিজিনটোত প্ৰশ্নবোধক চিন এটা আহিছে কাৰণে সেইটো বাতিল হৈছে। দিলীপ শইকীয়াই দ্বিতীয়বাৰৰ কাৰণে অনায়াসে জয়লাভ কৰিব, বৃহৎ ভোটৰ ব্যৱধানত জয়লাভ কৰিব। কোনো ধৰণৰ আন্দোলনৰ কাৰ্যসূচী যাতে আপোনালোকে গ্ৰহণ নকৰে বা কোনো ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী, কোনো বৰ্জনৰ কাৰ্যসূচী যাতে গ্ৰহণ নকৰে। এইটো এপ্ৰিল মাহ শেষ হৈ মই মাত্ৰ এটা মাহ বিচাৰিছোঁ। যিহেতু লিগেল সমস্যা এটা আছে, আমি চৰকাৰে এই কামটো কৰা নাই, এই কামটো ন্যায়ালয়ে কৰিছে। গতিকে তাৰ ন্যায়ালয়ত দিব পৰা যথাযথ উত্তৰ এটা আমি প্ৰস্তুত কৰি লৈ আমি কাৰ্য ব্যৱস্থা মে' মাহৰ ভিতৰতে গ্ৰহণ কৰিম বুলি আপোনালোকক প্ৰতিশ্ৰুতি দি চাৰ্টিফিকেটটো পাব পাৰে। সেই কাম আমি ডিচিসকলৰ লগত মাতি আনি তেওঁলোকৰ লগত চুক্তি তৰ্ক কৰিব লাগে, এডভোকেট জেনেৰেলক মাতি আনি আমি কামটো কৰিম।
এই মাহৰ ভিতৰত এটা কথাত আপোনালোকৰ স্পষ্ট হয় যে আজিৰ তাৰিখত আপোনালোকে শিডিউল ট্ৰাইব হয় মই শিডিউল ট্ৰাইব টেকনিকেল লিগেল প্ৰব্লেমটো হ'ল মই মিচিং বুলি লিখিলে মই এছটি নহয় সংবাদ মাধ্যমৰ বাতৰিত আলোচনীত খবৰ মিচিং বুলিয়ে কৈ থাকোঁ কিন্তু চাৰ্টিফিকেটখন দিলে দেশৰ উলিয়াই দিম তেতিয়া দেখিব তাত মিচিং বুলি লিখা নাই মিচিং বুলি লিখিলে মই এছটি নহয় মই মিৰি বুলি লিখিলে মই এছটি আৰু আপোনালোক এছটি হয় কিন্তু শৰণীয়া কছাৰী বুলি লিখিলে এছটি নহয় কছাৰী বুলি লিখিলে আপোনালোক এছটি এতিয়া মই যদি আছো মিৰি ঠাইত মিচিং লিখিব লাগে আপোনালোকে যদি আছে যে আমাৰ কছাৰী ঠাইত বেকেটৰ ফলত শৰণীয়া বুলি লিখি দিব লাগে ইমানটোৱে কথা সেই কামটোৰ কাৰণে আমি নৰেন্দ্ৰ মোদী অমিত শ্বাহৰ ওচৰত যাব লাগিব আৰু নৰেন্দ্ৰ মোদী অমিত শ্বাহৰ ওচৰত গৈ এই কথাখিনি কৈ এই উদাহৰণটো কৰি দিব পৰা কোন আছে আমাৰ ইয়াত কোনোবা আছে নেকি মই পাৰিম নেকি সেই কামটো কৰিব পৰা মানুহ অসমত এজনেই আছে যিজন হ'ল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁ কৈছে মই কৰিম তেখেতৰ হাজাৰটা নহয় লাখটা কাম কালি লগ পাই আহিছে আৰু তেখেতে কালি ৰাতিপুৱা মোৰ লগত এইখিনি কথা ইমান ব্যস্ততাৰ মাজতো তেখেতে খবৰলৈ মোৰ লগত এইখিনি কথা আলোচনা কৰিছে যে কামটো কৰিব লাগে কামটো কৰিব লাগিব তাত আমাৰ কোনো আপত্তি নাই কাৰো বাধা নাই দুই এজন প্ৰতিক্ৰিয়া আহি কোনোবা হাইকোৰ্টত কেছ কৰিছে কিবা কৰিছে দুই এজন থাকিবই কিন্তু আমি কেছত জিকিব লাগিব আমি কেছত জিকিব লাগিব জিকাৰ কাৰণে আমি কেনেধৰণে কথাখিনি লিখিম সেইটো অতি গুৰুত্বপূৰ্ণ এই কামখিনি আমাক কৰি দিব পৰা মানুহজন আজিৰ তাৰিখত অসমত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু এইখিনি কৰিলে মোদী ডাঙৰীয়াৰ দিনত মোদীয়ে যি ধৰণে অসমৰ নহয় ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ জনজাতীয় সমস্যাবিলাক এটাৰ পাছত এটাকে তেখেতে সমাধান আৰু তেখেতৰ মূল মন্ত্ৰ সবকা সাথ সবকা বিকাশ এইটো তেখেতৰ শ্লোগান নহয় ইয়াক তেওঁ হাতে কামে কৰে দুই নম্বৰ তেখেতে কৈছে বিকশিত ভাৰত আৰু বিকশিত ভাৰতৰ কাৰণে শান্তি আৰু শান্তিৰ কাৰণে তেওঁলোকে সকলোৰে লগত কথা পাতিলে DLG, MDLD, কাৰ্বি উগ্ৰপন্থী আলফালৈকে সকলোৰে লগত তেখেতে কথা পাতিছে কথা পাতি ভাৰতবৰ্ষলৈ শান্তি ঘূৰাই এইজন মানুহে পৰিৱেশ কৰিব আমাৰ এই ঐতিহাসিক সংবিধান মতেও অসমৰ অনুসূচিত জনজাতি হয় ইয়াত আমাৰ কোনো চৰকাৰখনে নহয় বুলি আমি ভাবা নাই সেই কামটো কৰিব চাৰ্টিফিকেট বহুতে পাই আছিল মাজত এটা বিভ্ৰান্তিকৰ হাইকোৰ্টৰ অৰ্ডাৰ ওলাল যিটো লৈ আমিও কিছুমানে ভুল বুজিলোঁ কিছুমান বিধিয়েও ইয়াৰ ৰং ইণ্টাৰপ্ৰিটেশ্যন কৰিছে আৰু কিছু অসাধু চক্ৰই ইয়াৰ ৰং ইণ্টাৰপ্ৰিটেশ্যন কৰি আমাক ট্ৰাইবৰ সুবিধাৰ পৰা বঞ্চিত কৰিছে সিভিল জিওলজিতে আমার করণীয় শব্দটো আপনার উন্নয়ন অর্থাৎ সেন্সাসে বলে ট্রাইবেল সময় ইনটেক দিয়া আমার পক্ষ আছে যে এই সেন্সাসত মেইন আজি আমাৰ আড়াইকা জাতীয় সংগঠন কৰে সদৌ অসমৰে ছাত্ৰ সভা